মানুহে কয় নহয় উলৰ লগত বগৰী পৰা যায়। পংকজ পাঠকৰ লগত যেটো কাহিনী হল সেই কাহিনীটোৰ কাৰণে গোটেই গোৱালপাৰা জিলাখনক মানুহে গালি দি আছে বা গোটেই গোৱালপাৰা জিলাখনে বদনাম হৈছে। এজন লৰাই যদি গৰু চুৰ কৰে নহয় তেতিয়াহলে তেওঁ কব বোলে আমুকৰ পুতেক গৰু চুৰ বা আমুকৰ ভাই গৰু চুৰ। আৰু সেই গৰু চুৰজনে যদি এটা সময়ত বিয়া পাতে তাৰ যদি ল'ৰা ছোৱালী হয় সেই ল'ৰা ছোৱালী কি কব বোলে গৰু চুৰৰ পুতেক বা গৰু চুৰৰ ছোৱালী। তাৰ মানে এজনৰ কাৰণে এণ্টায়াৰ ফেমিলিখন বা তেওঁলোকৰ ৰিলেটিভ বিলাক বদনামী হয়। ঠিক তেনেকে ৰাজনৈতিক ক্ষেত্ৰতো এনেকুৱা কথা হয়। ৰাজনৈতিক নেতা বা লিডাৰ বা এজন কৰ্মীয়ে যদি গৰু চুৰ কৰে তেতিয়াহলে তেওঁকতো গৰু চুৰ বুলি কবয়ে আৰু গোটেই পাৰ্টিটোৰ বদনাম আহে যে এইটো গৰু চুৰৰ পাৰ্টি। মানে কথাটো কেনেকুৱা, এজনে যদি গৰু চুৰ কৰে নহয় তাৰ লগত আৰু 100 জনে গৰু চুৰৰ বদনাম পায়। মানুহে কয় নহয় উলৰ লগত বগৰী পৰা যায়। পংকজ পাঠকৰ লগত যেটো কাহিনী হল সেই কাহিনীটোৰ কাৰণে গোটেই গোৱালপাৰা জিলাখনক মানুহে গালি দি আছে বা গোটেই গোৱালপাৰা জিলাখনে বদনাম হৈছে। আপোনালোকে ছচিয়েল মিডিয়াত চাওক বা নিউজ চেনেলত চাওক, কেইজনমান মানুহৰ ভুলৰ কাৰণে সব মানুহে বেয়াকে কমেন্ট কৰি আছে গোৱালপাৰা জিলাবাসীক। কিন্তু মই এটা কথা কওঁ, গোৱালপাৰা জিলাৰ সব মানুহ বেয়া নহয়। চাওক, পংকজ পাঠকৰ কিবা ভুল থাকিব পাৰে, ভুল নাই বুলি মই এতিয়ালৈকে কোৱা নাই। কিন্তু এই ইমান বিলাক মানুহ আছিল, এই যে ৰাইজৰ মাজৰ পৰা এজন মানুহ নলাল নে যিজন মানুহে কব যে এওঁ ভুল কৰিছে ক্ষমা খুজক, কিন্তু এনেকে ভৰি চুই কাণত ধৰি আঁঠুকাৰি নহয়। আইন আছে, পুলিচ প্ৰশাসন আছে, তেওঁলোকক অৱগত কৰক বা তাত এখন কমপ্লেইন কৰক বা লাগিলে ৰাজহুৱাভাৱে কেছ কৰক। কিন্তু এনেকৈ ৰাজহুৱাভাৱে অপদস্থ কৰাটো একদম বেয়া কথা হৈছে। আৰু সেইকাৰণে গোটেই অসমবাসীয়ে ক'ব গ'লে আজি গোৱালপাৰা জিলাখনক গালি দি আছে। তাৰ মানে কেইজনমান মানুহৰ কাৰণে গোটেই গোৱালপাৰাখন আজি ডেটত বদনাম হৈছে। আৰু কেতিয়াবা আমাৰ জীৱনতো বা মানুহৰ লাইফতো মিছাকে বদনাম হ'ব লগা হয়। মই দুটামান এক্সাম্পল দি আছো। বন্ধু বৰ্গ বা লগ সংগৰ কাৰণে কেতিয়াবা আপুনি বদনামী হ'ব পাৰে। ধৰক এজন বন্ধুৱে যদি গৰু চুৰ কৰে, বাকী বন্ধুবিলাকক আমি ফোন কৰি কওঁ কি হয় তোৰ বন্ধুজনে দেখোন গৰু চুৰ কৰিলে। বা এখন ফেমিলিৰ এজন লৰাই যদি গৰু চুৰ কৰে নহয় তেতিয়াহলে তেওঁক কব বোলে আমুকৰ পুতেক গৰু চুৰ বা আমুকৰ ভাই গৰু চুৰ। আৰু সেই গৰু চুৰজনে যদি এটা সময়ত বিয়া পাতে তাৰ যদি ল'ৰা ছোৱালী হয় সেই ল'ৰা ছোৱালী কি কব বোলে গৰু চুৰৰ পুতেক বা গৰু চুৰৰ ছোৱালী। তাৰ মানে এজনৰ কাৰণে এণ্টায়াৰ ফেমিলিখন বা তেওঁলোকৰ ৰিলেটিভ বিলাক বদনামী হয়। ঠিক তেনেকে ৰাজনৈতিক ক্ষেত্ৰতো এনেকুৱা কথা হয়। ৰাজনৈতিক নেতা বা লিডাৰ বা এজন কৰ্মীয়ে যদি গৰু চুৰ কৰে তেতিয়াহলে তেওঁকতো গৰু চুৰ বুলি কবয়ে আৰু গোটেই পাৰ্টিটোৰ বদনাম আহে যে এইটো গৰু চুৰৰ পাৰ্টি। মানে কথাটো কেনেকুৱা, এজনে যদি গৰু চুৰ কৰে নহয় তাৰ লগত আৰু 100 জনে গৰু চুৰৰ বদনাম পায়।